বন্যাৰ্থসকলৰ শাৰীত আমি থিয় হৈ দুৰ্গতসকলক সহায় কৰাৰ কাৰণে আমাৰ কাৰ্যনিৰ্বাহী সভাখন প্ৰায় এমাহ আমি পিছুৱাই দিছিলোঁ আৰু আজি এই সভাখন আমি পুনৰ অনুষ্ঠিত কৰাৰ কাৰণে যোজা চলাইছিলোঁ। নিশ্চিতভাৱে কিছু সময়ৰ পিছতে এই সভাখন অনুষ্ঠিত হ'ব। ইতিমধ্যে ৰাজ্যৰ নৱনিযুক্ত প্ৰভাৰী হৰিশ ত্ৰিবেদী ডাঙৰীয়া আমাৰ মত উপস্থিত হৈছে। কিছু সময়ৰ পিছতে এই সভাগৃহত তেখেতে পদাৰ্পণ কৰিব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে আমাৰ জ্যেষ্ঠ নেতৃবৃন্দ আহিব। কেইবাটাও গুৰুত্বপূৰ্ণ আজি বিষয় আলোচনা কৰা হ'ব। বিশেষকৈ পঞ্চায়ত নিৰ্বাচন, আগন্তুক উপ নিৰ্বাচন, ইয়াৰ বাবে সংগঠন আৰু বিস্তাৰ কৰাৰ নিমিত্তে আলোচনা কৰা হ'ব। এইখন কাৰ্যনিৰ্বাহত নাপায়। আমাৰ কোৰ কমিটি মিটিং হ'ব, কোৰ কমিটি আমি সিদ্ধান্ত ল'ম। কি কৈছে? এই মাহতে হ'ব, 20 আগষ্টৰ আগতে হ'ব। কিৰণ ৰিজিজু ডাঙৰীয়া অহাৰ কথা আছিলে, কিন্তু যিহেতু পাৰ্লিমেণ্ট চলি আছে, পাৰ্লিমেণ্ট এফেয়াৰ্ছ মিনিষ্টাৰ, সেইকাৰণে তেখেত আহিব নোৱাৰিলে। তেখেতে এই সভালৈ শুভেচ্ছা দিছে আৰু মিটিংখন কৰিবলৈ দিছে, যিহেতু এছাইনমেণ্ট দিয়া আছিল তেখেতক পাৰ্টিকুলাৰ এই মিটিংখনৰ কাৰণে। কিন্তু যিহেতু সাংসদ চলি আছে আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী বিভিন্ন ধৰণৰ বিজনেছ থাকে, এই গোটেইখিনি কথা তেওঁ চৰ্চা কৰি ৰাতি মোক খবৰ দিলে যে মই বৈঠকত উপস্থিত থাকিব নোৱাৰিম আৰু তেওঁৰ শুভেচ্ছা থকা বুলি জনাইছে। হয়, নিশ্চিতভাৱে আজিয়ে হ'ব। ইতিমধ্যে তাৰ প্ৰতিবেদন এই সভাত দাখিল কৰিব। তেখেতো আহিব নহয়, তেখেতৰ প্ৰিয় কুবাইট প্ৰগ্ৰাম আছে, যিটো পাৰ্লিমেণ্ট চলি আছে, কাৰণ তেখেতৰ অহাকালি ৰিপ্লাই আছে সদনত। তেওঁ অৱগত আছিলে, কিন্তু তেখেতৰ অহাকালি বিশেষ কাৰ্যক্ৰম আছে, যাৰ কাৰণে তেখেতেও খবৰ দিলে। তেখেতেও শুভেচ্ছা দিছে যে আমি দুজনকৈ কেন্দ্ৰীয় মন্ত্ৰী এই সভাত উপস্থিত থাকিব নোৱাৰিম। তথাপিও আমাৰ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া আহি পাইছে, তেখেত উপস্থিত থাকিব। দলৰ বিৰুদ্ধে মাত মতা নেতাক লৈ আজি একো আলোচনা হোৱাৰ সম্ভাৱনা নাই। চাওক, এইবিলাক কোৰ কমিটিত সিদ্ধান্ত হয়।